নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আমাৰ সিলেবাছত থকা ইউনিট নম্বৰ 5 যেটো আছে অসমৰ নৃগোষ্ঠী আৰু জনজাতীয় সংস্কৃতি তাৰ ওপৰত আপোনালোকৰ মাজলৈ মোৰ তাত যিখিনি তথ্য আছে সেইখিনিৰ সহায়েৰে এটি ভিডিঅ' প্ৰস্তুত কৰি লৈ আনিছো। আশা কৰো এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ অলপ হলেও সহায় হ'ব। তেনেহলে পলম নকৰি আহকচোন আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। এতিয়া ইউনিট নম্বৰ 5 ত যেটো আছে তাৰে আমাৰ সাব ইউনিট কিছুমান আছে। তাতে আছে অসমৰ সংস্কৃতিত উৎসৱ অনুষ্ঠানৰ কথা আছে আৰু তাৰ মাজত আছে বড়ো, চিংফো, খামতি, চাহ জনগোষ্ঠী এইকেইটা আমি উৎসৱৰ বিষয়ে জানিব লাগিব। উৎসৱ অনুষ্ঠান তেওঁলোকে কেনে ধৰণৰ পালন কৰে। প্ৰথমতে আমি মোৰ তাত চিংফো সকলৰ বিষয়ে অলপ লিখা আছে সেইখিনি মই ইয়াতে অলপ বুজাই দিছো যে চিংফো জনগোষ্ঠীৰ তোৰ সম্যক ধাৰণা আমি এটা লম। প্ৰথমতে তেওঁলোকৰ বসতি স্থলনো ক'ত আছিল হেতু চাম। এতিয়া চাব চিংফো সকল মূলতঃ অসম আৰু অৰুণাচল প্ৰদেশৰ উপৰিও চীন, ম্যানমাৰ আৰু থাইল্যান্ডত থাকে। তেওঁলোক ক'ত আছিল? চীনত আছিল, ম্যানমাৰত আছিল আৰু থাইল্যান্ডত আছে। আৰু ভৱানন্দ বুঢ়াগোহাঁইৰ শদিয়াৰ বুৰঞ্জী নামৰ গ্ৰন্থত সেই সময়ত অসমৰ চিংফোৰ বসতি পূৰ্ণ অঞ্চল কিছু অঞ্চলৰ উল্লেখ পোৱা যায়। ক'ত আমি পাইছিলো কিতাপখনৰ নাম মনত ৰাখিব। ইয়াতে আছে কোন? ভৱানন্দ বুঢ়াগোহাঁইৰ শদিয়াৰ বুৰঞ্জী। ইয়াত এটা নতুন তথ্য পালো। তাৰ পিছত চাব চিংফো সকলৰ ভাষাৰ বিষয়ে আছে যে এই ভাষা পৃথিৱীৰ দ্বিতীয় বৃহৎ ভাষা। দ্বিতীয় বৃহৎ কি আছিল? ভাষা পৰিয়াল। আমি প্ৰথমতে ডিগ্ৰী পঢ়োতে এইখিনি এখন পেপাৰ আছিল আমাৰ ল্যাঙ্গুৱেজৰ ওপৰত। তাত আছে তিব্বত চীনৰ এটা ভাগ তিব্বত বৰ্মী ভাষাৰ গোষ্ঠীৰ মধ্য আৰু দক্ষিণ অসম ভাষাৰ অন্তৰ্গত। তেওঁলোক কি আছিল? তেওঁলোক এই ভাষা পৃথিৱীৰ দ্বিতীয় বৃহৎ ভাষা পৰিয়াল কি আছিল? তিব্বত চীনৰ এটা ভাগ আৰু তিব্বত বৰ্মী ভাষা গোষ্ঠীৰ মধ্য আৰু দক্ষিণ অসম ভাষাৰ অন্তৰ্গত আছিল। তাৰ পিছত চাব অৰুণোদয়ৰ পাতত চিংফো সকলে স্বান লিপিটোৰ মনত ৰাখিব। স্বান লিপিৰ ব্যৱহাৰ কৰাৰ উল্লেখ থাকিলেও বৰ্তমান কিন্তু তেওঁলোকে ৰোমান লিপি ব্যৱহাৰ কৰে। বৰ্তমান কি লিপি তেওঁলোকে ব্যৱহাৰ কৰে কেতিয়াবা প্ৰশ্নত আহিব পাৰে। এইটো নোট কৰি থব, ৰোমান লিপি। এতিয়া তাৰ পিছত চাব আমি প্ৰথমতে বসতি স্থল পালো, তেওঁলোকৰ ভাষা পালো। এতিয়া আমি চাম তেওঁলোকৰ বৃত্তিনো কি আছিল সেইখিনিৰ বিষয়ে চাম। ইয়াতে চাব বৃত্তি তেওঁলোক মূলত কি আছিল? কৃষিজীৱী, অৰ্থাৎ তেওঁলোক খেতি কৰ্মৰ লগত জড়িত আছিল। তেওঁলোকৰ কৃষি কৰ্মৰ কথা উল্লেখ কৰোতে চাহপাতৰ উল্লেখ নকৰিলে তেওঁলোকৰ ইতিহাসে অসম্পূৰ্ণ হৈ ৰব। অসমত ৰবাৰ্ট ব্ৰুচক চিংফৌৰ নেতা বিছাগামে চাহ গছৰ সৈতে চিনাকি কৰাই দিয়াৰ পৰাই চাহ খেতিৰ ইতিহাসৰ আৰম্ভণি বুলি ক'ব পাৰি। এইটো এটা তথ্য পালো যে কি আছিল? অসমত ৰবাৰ্ট ব্ৰুচক চিংফৌ নেতা কোনে চাহ গছৰ সৈতে চিনাকি কৰাই দিছিল? বিছাগামে। নামটো মনত ৰাখিব। আৰু তেতিয়াৰ পৰাই চাহ খেতিৰ আৰম্ভণি হোৱা বুলি আমি ক'ব পাৰো। আৰু চাহপাতক চিংফৌ সকলে কি বোলে? ফালাপ বুলি কয়। তেওঁলোকৰ নামবিলাক শব্দবিলাক অলপ বেলেগ বেলেগ, গতিকে ভালদৰে পঢ়িলে মনত থাকিব নিশ্চয়কৈ। এতিয়া বৃত্তিটোৰ পিছত আছে তেওঁলোকেনো কি খাইছিল? খাদ্যাভাসৰ বিষয়ে উল্লেখ আছে ইয়াতে। এইটো চাব তেওঁলোকৰ প্ৰধান খাদ্য কি আছিল? ভাত। চিংফৌ সকলৰ প্ৰধান খাদ্য ভাত আছিল আৰু এওঁলোকে টোপোলা ভাত কলপাতত টোপোলা কৰি পানীৰ ভাপত এক বিশেষ পদ্ধতিৰে প্ৰস্তুত কৰে। আমি মাঘ বিহুৰ সময়ত বহুতে খাওৱে এইটো যে টোপোলা ভাত কলপাতেৰে মেৰিয়াই চাউলখিনি পানীত উতলাই এটা ভাত তৈয়াৰ কৰে আৰু সেইটোক টোপোলা ভাত বুলি কয়। আৰু তেওঁলোকে এই খাদ্যটো খাইছিল। আৰু তেওঁলোকৰ এক জনপ্ৰিয় খাদ্য হৈছে কাঠফুলা। কাঠফুলাটো আমি দেখিছোৱে। অতীজৰে বিভিন্ন নাট বা দেৱতাক পূজা অৰ্চনা কৰাৰ সময়ত চিংফৌ সকলে পানীয় হিচাপে চাপুক বা লাও পানী বুলিও কয় আৰু সেইটো তেওঁলোকে পান কৰিছিল। নামটো মনত ৰাখিব, চাপুক বুলি কয়। কিন্তু বৌদ্ধ ধৰ্ম গ্ৰহণ কৰাৰ ফলস্বৰূপে এনে পৰম্পৰা নাইকিয়া হৈছে। আৰু তেওঁলোকে যেতিয়াৰ পৰা বৌদ্ধ ধৰ্মটো গ্ৰহণ কৰিছিল তেতিয়া এই যিটো আমি চাপুক বুলি ক'লো পানীয় যিটো ব্যৱহাৰ কৰিছিল বা পান কৰিছিল তেওঁলোকে সেইটোৰ ব্যৱহাৰ নাইকিয়া বা সেইটোৰ পৰম্পৰাটো নাইকিয়া হৈ গৈছিল। আৰু তেওঁলোকৰ কেঁচা মাংস সংৰক্ষণ কৰা পদ্ধতিক পাতিক থোৱা বোলা হয়। পাতিক থোৱা কি বোলে? তেওঁলোকে কেঁচা মাংস যেনেদৰে সংৰক্ষণ কৰে সেই সংৰক্ষণ কৰা পদ্ধতিটোক কি বুলি কয়? পাতিক থোৱা। এইটো এটা তথ্য।
তাৰ পিছত চাব মাছ টেঙা কৰি ৰখাৰ বাবে কেঁচা মাছ টুকুৰাকৈ কাটি ভাত আৰু নিমখ মিহলি কৰি চুঙাত ভৰাই থয় তেওঁলোকে কি কৰিছিল মাছটো টেঙা কৰি ৰখাৰ বাবে কেঁচা মাছ টুকুৰাকৈ কাটি ভাত আৰু নিমখ তাৰ লগত মিহলি কৰি আৰু সেইটো কি কৰিছিল চুঙা কিছুমান থাকে তাত ভৰাই থৈছিল আৰু ইয়াক তেওঁলোকে কি বোলে মাছান চিঠি বোলে নামবিলাক উচ্চাৰণবিলাক বহুত বেলেগ মোৰ হয়তো ভুলো হ'ব পাৰে আপোনালোকে এইখিনি মানে নিজাকেও পঢ়ি চাব পাৰে কিতাপত আৰু লিখি ল'ব তেতিয়া হলে আগতেও কৈছো লিখি ললে বস্তুবিলাক বেছি ভালদৰে মনত থাকিব আৰু তেওঁলোকে লাই জাতীয় শস্যৰ পাত ছিঙি আনি সৰু সৰুকৈ কাটি এক বা দুই দিনত ৰ'দত দিয়াৰ পিছত ভাতৰ কি মাৰৰ লগত ভালদৰে মিহলাই চুঙাত ভৰাই সংৰক্ষণ কৰি থয় আৰু ইয়াক কি বোলে চিংখাং মিঠি বুলি কয় আৰু যেটো পদ্ধতিৰে তেওঁলোকে লাইৰ পাতটো সৰু সৰুকৈ কাটি এক বা দুই দিন কি কৰে ৰ'দত দিয়ে আৰু পাছত কি কৰে ভাতৰ যেটো মাৰ ওলাই সেইটোৰ লগত ভালদৰে মিহলাই চুঙাত ভৰাই সংৰক্ষণ কৰি থয় আৰু ইয়াক কি বোলে চিংখাং মিঠি বুলি কয় তাৰ পিছত চাব খাদ্যাভাসখিনি আমি গম পালো তেওঁলোকে কেনে ধৰণৰ খাদ্য খায় বিশেষকৈ তেওঁলোকে প্ৰধানত খাদ্য আছিল কি আছিল ভাতে আছিল আৰু তেওঁলোকে তাৰ পৰা নানা ধৰণৰ প্ৰস্তুত কৰিছিল সেইবিলাকৰ বিষয়ে সেইখিনিত উল্লেখ আছে এতিয়া চাব ধৰ্মনো তেওঁলোকৰ কি আছিল তেওঁলোক মূলত কি আছিল প্ৰশ্ন আহিব পাৰে বৌদ্ধ ধৰ্মী আছিল আমি আগতেই পালো বৌদ্ধ ধৰ্ম গ্ৰহণ কৰাৰ পিছত তেওঁলোকে কি কিছুমান পৰম্পৰাৰ হলনি কৰিছিল এতিয়া চাব কুটুম্বিতা আৰু বিবাহ পদ্ধতি তেওঁলোকৰ বিবাহ পদ্ধতিনো কেনেকুৱা আছিল ইয়াৰ বিষয়ে আছে যে সিংহসকলৰ মাজত ফৈদৰ বিভাজন দেখা যায় সিংহসকলে কি কৰিছিল তেওঁলোকৰ ফৈদসমূহৰ নামকৰণ কিছু প্ৰাকৃতিক বস্তু আৰু পূৰ্বপুৰুষৰ বৈশিষ্ট্যানুযায়ী হোৱা বুলি বিশ্বাস কৰে মাকাঞ্জিয়ে প্ৰধানত 5টা ফৈদৰ কথা উল্লেখ কৰাৰ বিপৰীতে ৰবিনসনৰ মতে প্ৰধান ফৈদ কিমান আছিল 12টা মাকাঞ্জিয়ে কিমানটা উল্লেখ কৰিছিল প্ৰধান ফৈদ 5টা এটো মনত ৰাখিব কেতিয়াবা আহিব পাৰে আৰু ৰবিনসনৰ মতে ফৈদ কেইটা আছিল 12টা আছিল তাৰ পিছত এই 5টা কি আছিল সেই বিষয়ে ইয়াত উল্লেখ আছে চাব সিংহসকলৰ প্ৰধান 5টা ফৈদ হৈছে মিৰিপ প্ৰথমটো হৈছে মিৰিপ আছে লুট pronunciationত কিবা ভুল হ'ব পাৰে তাৰ বাবে ক্ষমা প্ৰাৰ্থী আৰু তাৰ পিছত 3 নম্বৰটো আছে লাফাই আৰু 4 নম্বৰটো আছে ইনথুম আৰু 5 নম্বৰটো আছে মাৰান এই কেইটা আছিল 5টা ফৈদ সিংহসকলৰ আৰু তাৰ পিছত আছে অসম আৰু অৰুণাচল প্ৰদেশত বসবাস কৰা সিংহসকলে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰাৰ পাছতো বিবাহৰ ক্ষেত্ৰত পৰম্পৰাগত নীতি নিয়মসমূহকে মানি আহিছে তেওঁলোকে যদিও কি আছে এইখিনি কথাত কি কৈছে যে যদিও তেওঁলোকে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল কিন্তু অসম আৰু অৰুণাচল প্ৰদেশত যিখিনি সিংহসকলে বাস কৰিছিল তেওঁলোকে কিন্তু পৰম্পৰাগত তেওঁলোকৰ যিখিনি নীতি নিয়ম আছিল সেইখিনিকে মানি আহিছিল তাৰ পিছত আছে সমগোত্ৰীয় বিবাহত সিংহ সমাজত প্ৰচলন নাই তাৰ মানে আমাৰ যে গোত্ৰ থাকে সেইটো গোত্ৰ যেতিয়া একে হয় সেই বিবাহৰ প্ৰচলন সিংহ সমাজত নাই আৰু যৌতুকক তেওঁলোকে কি বোলে গুংডন এইটো মনত ৰাখিব সিংহসকলে যৌতুক প্ৰথাক কি বোলে গুংডন বোলে তাৰ পিছত আছে সিংহ সমাজত অসমৰ অন্যান্য জনগোষ্ঠীৰ মাজত প্ৰচলন থকাৰ দৰে ডেকাচাং বা গাভৰুচাং ব্যৱস্থাৰ প্ৰচলন দেখা পোৱা কি নাযায় সিংহসকলত কেতিয়াবা উক্তি যুক্তিত এইবিলাক দিয়ে যে সিংহ সমাজত ডেকাচাং বা গাভৰুচাঙৰ প্ৰচলন দেখা পোৱা যায় শুদ্ধ বুলি দিব জানেই তো উক্তি যুক্তিত কেনেকৈ আহে গতিকে এইটো মনত ৰাখিব এইটো কিন্তু সিংহ সমাজত দেখা পোৱা নাযায় এতিয়া সিংহসকলৰ চাব লোকনৃত্য কিছুমান আছে এইখিনি মনত ৰাখিব তেওঁলোকৰ সৃষ্টিকৰ্তা হৈছে মাথুম মাথা এইটো মনত ৰাখিব প্ৰশ্ন আহিয়ে থাকে যে সিংহসকলৰ সৃষ্টিকৰ্তা জনৰ নাম কি আছিল মাথুম মাথা এই সৃষ্টিকৰ্তাৰ বাবে তেওঁলোকৰ মাজত উৎসৱ অনুষ্ঠানসমূহৰ প্ৰচলন আছে এই মাথুম মাথাক তেওঁলোকৰ আৰাধ্য দেৱতা বুলিও ক'ব পাৰো কেতিয়াবা প্ৰশ্নটো দিব পাৰে যে সিংহসকলৰ আৰাধ্য দেৱতাজনৰ নাম কি তেতিয়া আমি কি লিখিম মাথুম মাথা তাৰ পিছত আছে নৃত্যবোৰক তেওঁলোকে মানাও বুলি কয় কি বুলি কয় মানাও মনত ৰাখিব তেওঁলোকৰ মাজত প্ৰধানকৈ আমি 8 প্ৰকাৰৰ নৃত্যক দেখিবলৈ পাওঁ কেই প্ৰকাৰৰ নৃত্য পাওঁ 8 প্ৰকাৰৰ এতিয়া চাব কি কিনো নৃত্য তেওঁলোকে পালন কৰে তাৰ বিষয়ে আছে যে মৃতকৰ সৎকাৰৰ লগত সংগতি ৰাখি তেওঁলোকে এক প্ৰকাৰৰ নৃত্য কৰে আৰু সেই নৃত্যবিধক কি বোলে সি মানা বোলে
যেতিয়া মৃত্যু হয় মানুহৰ তেতিয়া যেতিয়া সৎকাৰ কৰে তাৰ লগত সংগতি ৰাখি এবিধ বিশেষ নৃত্য কৰে আৰু সেইবিধ নৃত্যক কি বোলে সীমানা তাৰ পিছত আছে তেওঁলোক হৈছে যথেষ্ট যুদ্ধপ্ৰিয় আৰু যুদ্ধত জয়ী হোৱাৰ লগে লগে আনন্দ উপভোগৰ বাবে এক প্ৰকাৰৰ নৃত্য কৰে আৰু সেই নৃত্যক কি বোলে পাদাং মানাও নামবিলাক যাতে উলট-পালট নকৰে সেই কাৰণে চাব যে যুদ্ধৰ লগত কোনটো নৃত্য জড়িত মৃতকৰ সৎকাৰৰ লগত সাধাৰণতে এইবিলাকৰ পৰাই প্ৰশ্নবিলাক বেছিকৈ অহা দেখা যায় এই গুৰুত্ব সহকাৰে এইখিনি তথ্য চাব তাৰ পিছত আছে তেওঁলোক যথেষ্ট কি আছিল অতিথি পৰায়ণ আছিল আৰু অতিথিসকলক অভ্যৰ্থনা জনাবৰ বাবে তেওঁলোকে ডুম মানাও নৃত্য কৰে এইটো এটা নতুন নৃত্য পালো আমি অতিথিক আদৰাৰ সময়ত কি কৰে ডুম মানাও নৃত্য কৰে লগতে সিংহসকলে ধন সম্পত্তি লাভ কৰিলে এবিধ নৃত্য কৰে আৰু সেইবিধ হৈছে সুনৃত্য যেতিয়া তেওঁলোকে কিবা ধন সম্পত্তি লাভ কৰে তেতিয়াও আনন্দত কি কৰে নৃত্য কৰে আৰু সেইবিধক সুনৃত্য বুলি কয় তাৰ পিছত আছে চাব পুৰণি সতীৰ্থক বহুদিনৰ মূৰত লগ পোৱাৰ আনন্দত অতীত মধুৰ স্মৃতি সোঁৱৰণিৰে কোমৰাল নৃত্যত ভাগ লয় এতিয়া আমি কি আমাৰো বন্ধু বান্ধৱীক লগ পালে কি হয় বহুত দিনৰ মূৰত আনন্দ লাগে আৰু আনন্দত কি কৰা হয় আনন্দ উপভোগ কৰা হয় আৰু তেওঁলোকে কি কৰিছিল এবিধ নৃত্য কৰিছিল সেই মধুৰ স্মৃতি আগৰ স্মৃতিবিলাক সোঁৱৰি আৰু সেইটো নৃত্যক কি বুলি কয় কোমৰাল নৃত্য বুলি কয় আৰু তাৰ পিছত চাব নাথসকলক সন্তুষ্ট কৰাৰ মানসেৰে তেওঁলোকে কি কৰে জুমানাও নৃত্য কৰে আৰু নাট যিসকল থাকে তেওঁলোকক সন্তুষ্ট কৰাৰ উদ্দেশ্যে জুমানাও নামৰ নৃত্যবিধ কৰে আৰু শেষত কি আছে শস্য চপোৱাৰ সময়ত তেওঁলোকে কি কৰে ঠংকা নৃত্য কৰে গতিকে এই নৃত্যকেইটা অতি গুৰুত্বপূৰ্ণ সিংহসকলে পালন কৰা গতিকে মনত ৰাখিব উলট-পালট যাতে নহয় আৰু আপোনালোকে হয়তো লিখিয়ে লৈ আছে তথ্যবিলাক আৰু কিবা বুজি নাপালে সুধিব মই যিখিনি পাৰো সহায় কৰিব চেষ্টা কৰিম এতিয়া চাব এই নৃত্যসমূহৰ উপৰিও তেওঁলোকে মৃতকৰ আত্মাৰ সদ্গতিৰ কাৰণে মেনগ্লোভ উৎসৱ পালন কৰে আৰু নৃত্য তথা কংঠা নৃত্য কি কৰে আৰু এইখিনি নৃত্য আমি পালো হয়নে ঠংকা নৃত্যৰ লৈকে আমি ভালে কিবিধ নৃত্যৰ বিষয়ে পালো আৰু এই নৃত্যসমূহৰ উপৰিও তেওঁলোকে মৃতকৰ আত্মাৰ সদ্গতিৰ কাৰণে এবিধ আৰু উৎসৱ পালন কৰে বা তাৰ লগত সংগতি ৰাখি নৃত্য পালন কৰে সেইবিলাকৰ নামখিনি ইয়াতে আছে চাই যাব তাৰ পিছত আছে মানিত নৃত্য ডঙচু মেনাও নৃত্য দম্ভে নৃত্য কুপুং কথাং নৃত্য বৈগৱ নৃত্য আদি নৃত্যানুষ্ঠান কৰা দেখা যায় তেওঁলোকক কি এইবিলাক নৃত্য আমাৰ কিছুমান কি উচ্চাৰণে নাহে হয়নে কাৰণ আমি এইবিলাক সাধাৰণতে দেখাও নাই আৰু প্ৰচলন নহয় যেহেতু আমাৰ এইফালে বিশেষকে গতিকে আমি এই নৃত্যবিলাকৰ লগত বেছি আমি মানে পৰিচয় নাই সেই কিতাপৰ জৰিয়তে যিখিনি পাইছো সেইখিনিয়ে দিছো আৰু কিবা যদি ভুল হৈছে তাৰ বাবে মই আগতেও কৈছো ক্ষমা কৰিব গতিকে এইখিনি আছিল তেওঁলোকৰ নৃত্যৰ বিষয়ে যিখিনি কথা তেওঁলোকে কি নৃত্য পালন কৰে সেইখিনি আছিল এইখিনি আৰু নৃত্যৰ লগতে তেওঁলোকৰ আৰু লোকগীত আছিল সেইখিনিও আমি ইয়াতে চাম যে লোকগীতৰ বিষয়ে আমি ইয়াতনো কি পাওঁ চাওঁ যে মহিলাসকলে ধান খুন্দতে এবিধ গীত গায় আৰু এই গীতবিধ হৈছে আমঠু ছয়ৰা কেতিয়া যেতিয়া আমি কি ধান খুন্দা যে হয় সেই তেতিয়া সেই সময়ত এবিধ গীত গায় আৰু সেইবিধৰ নাম হৈছে মামঠু ছয়ৰা আৰু নাও বাওতে কি কৰে তেওঁলোকে এক প্ৰকাৰৰ গীত গায় আৰু সেই গীতবিধক কি বুলি কয় কায়ং নিংকিন চিয়গৈ নিংকিন নাও বাওতে গোৱা আন এবিধ গীত গতিকে এইখিনি লোকগীতৰ ভিতৰত পৰে এইখিনি মনত ৰাখিব তাৰ পিছত আছে মৃত্যুৰ সময়ত কিছুমান তেওঁলোকে বিধি বিধান আছে মৃত্যু সম্পৰ্কীয় বিধি বিধান সেইখিনি কি আছে আমি চাম মৃতদেহ দাহ কৰাৰ আগতে তেওঁলোকে মংলাপৈ উৎসৱ পালন কৰে এইটো মনত ৰাখিব যে মৃত্যু হোৱাৰ পিছত মৃতদেহটো যেতিয়া সৎকাৰ কৰিব সেইটো দাহ কৰাৰ আগতে তেওঁলোকে মংলাপৈ নামৰ এবিধ উৎসৱ পালন কৰে আৰু পৈ মানে তেওঁলোকৰ ভাষাত কি উৎসৱ আৰু মৃতকক দাহ কৰাৰ কাৰ্যটোক তেওঁলোকে কি বোলে জোৱানতাই বোলে এইটো মনত ৰাখিব সিংহসকলৰ মৃতকক দাহ কৰা কাৰ্যটোক কি বোলে জোৱানতাই বা কেতিয়াবা মিলাবও দিও জোৱানতাই কি তেতিয়া ইফালে থাকিব অপচন এইফালে অংশ সংখ্য যে থাকে যে মৃতকক দাহ কৰা কাৰ্য তেতিয়া আমি জোৱানতাইৰ লগত সেইটো মিলাম
তাৰ পিছত একেবাৰে শেষত আছে স্ত্ৰী লোকাচাৰ কিছুমান আছে যে এগৰাকী মহিলা যেতিয়া গৰ্ভৱতী হয় তেতিয়া তেওঁলোকৰ এগৰাকী দেৱী আছে তিসামনাথ তেওঁলৈ পূজা অৰ্চনা কৰাৰ উদ্দেশ্যে কিছুমান লোকাচাৰ তেওঁলোকৰ মাজত প্ৰচলিত আছে আৰু এইখিনি কি স্ত্ৰী লোকাচাৰ যেতিয়া মহিলা এগৰাকী গৰ্ভৱতী হয় তেতিয়া তেওঁলোকে এগৰাকী দেৱী আছে তেওঁলোকৰ তিসামনাথ বুলি তেওঁলৈ পূজা অৰ্চনা কৰাৰ উদ্দেশ্যে কিছুমান কি নিয়ম নীতি তেওঁলোকে পালন কৰি আহিছে আৰু এইখিনি আছিল আজিৰ ভিডিওটোৰ আমাৰ চিংফৌ জনগোষ্ঠীৰ বিষয়ে নতুন তথ্য আপোনালোকৰ মাজলৈ লৈ আনিলো গতিকে এইখিনিৰ বিষয়ে আপোনালোকে অলপ নিজাকেও চাব মোৰ তাত এইখিনিয়ে তথ্য আছিল মই এইখিনিয়ে দিছো আৰু নেক্সট আপোনালোকৰ মাজলৈ ভিডিওবিলাক এইটো ইউনিটৰ পৰাই মই লৈ আহিম কাৰণ এটা ভিডিওত দিলে বহুত দীঘলীয়া হৈ যায় হেয়া আজি আমাৰ 5 নম্বৰ ইউনিটৰ সাব ইউনিটৰ মই এইটো চিংফৌ জনগোষ্ঠীৰ যিখিনি উৎসৱ অনুষ্ঠান তেওঁলোকৰ বসতিস্থল খাদ্যভাস উৎসৱ অনুষ্ঠান লোকগীত কি আছিল সেইখিনি দিয়াৰ চেষ্টা কৰিলো ভিডিওটো যদি ভাল পাইছে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ